সত্যৰঞ্জন বৰাৰ খং, হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ ভীষণ খং। এইবাৰ খং একাংশ সংবাদ গোষ্ঠী, একাংশ সাংবাদিকৰ ওপৰত। ভালকৈ এজাউৰি দিলে সত্যৰঞ্জনে একাংশ বহুমুখীয়া সাংবাদিক গোষ্ঠীক। মাজুলীত কেৰলৰ ধনীৰ বাতৰিক লৈ তোলা সংবাদ গোষ্ঠীক। সত্যৰঞ্জন বৰাৰ প্ৰশ্ন, হিন্দুৰ কথা ক'লে সাম্প্ৰদায়িক, খ্ৰীষ্টিয়ান ইছলাম ধৰ্মৰ কথা ক'লে নিৰপেক্ষ হয় কেনেকৈ? একাংশ সংবাদ গোষ্ঠী, ৰাজনৈতিক দল কিয় ক'লে সত্যৰঞ্জনে? নমস্কাৰ। কালি যীশু খ্ৰীষ্টৰ জন্মদিন, মানে খ্ৰীষ্টমাছ পাৰ হৈ গ'ল। আৰু খ্ৰীষ্টমাছ পাৰ হৈ যোৱাত অসমৰ বিভিন্ন সংবাদ মাধ্যমত দেখা পাইছোঁ কি ধৰণে চাৰিওফালে খ্ৰীষ্টমাছ পালন কৰা হৈছে, কি ধৰণে উৎসৱ পালন কৰা হৈছে, তাৰ ওপৰত বাতৰি প্ৰচাৰ কৰিছে। ঠিকে আছে, বেয়া হোৱা নাই, এইটো উৎসৱ নহয়। ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু ইয়াত সকলো ধৰ্মৰ প্ৰতি আমি সহনশীলতা দেখুৱাব লাগিব, সকলোৰে কথাবোৰ ক'ব লাগিব। কিন্তু মই দুটা তিনিটা কথা ক'ম। আচলতে আজি মই এই কথাটো ক'বলৈ আহিছোঁ যে অসমৰ একাংশ সংবাদ গোষ্ঠী, অসমৰ একাংশ বিশেষ ব্যক্তি আৰু অসমৰ কিছু লোকৰ প্ৰতি মোৰ পুতৌ উপজিছে। তেওঁলোকৰ যিবোৰ আচলতে আমাক ভণ্ড বুলি কয়, আমাক তিৰস্কাৰ কৰে বিভিন্ন সময়ত, কৰক, ক'ব লগা নাই। কাৰণ তাৰ বাহিৰে তেওঁলোকে একো কৰিব নোৱাৰে। কাৰণ তেওঁলোকে যেতিয়া নিজক জানে নহয়, নিজে যেতিয়া নিজক জানে তে কিমান পানীৰ মাছ, তেওঁলোকে সাগৰৰ মাছ এটাক আৰু জোকাই নলয়। সেইকাৰণে মই তেওঁলোকক ক'বলগীয়া নাই। কোনোবাই আজি যদি কয় সত্যৰঞ্জন বৰাই আজি অহংকাৰ কৰিছে, য়েছ, সত্যৰঞ্জন বৰাই আজি অহংকাৰ কৰিছে। সেইসকলে নিজৰ কিমান পানীৰ মাছ জানে, সেইকাৰণে সাগৰৰ পানীৰ মাছ সত্যৰঞ্জন বৰাক জোকাই নলয়। কিন্তু কালি মই দুটা তিনিটা বস্তু দেখিলোঁ, যিকেইটা দেখি আজি মোৰ এই কথাখিনি আপোনালোকক ক'বলৈ মন গ'ল। ভাল লাগিলে শুনিব, ভাল নালাগিলে স্ক্ৰল কৰি পাৰ হৈ গুচি যাব, মোৰ কোনো ক'ব লগা নাই। কিন্তু এই যে বহুমুখীয়া স্বৰূপ দেখিলোঁ অসমৰ একাংশ সংবাদ গোষ্ঠীৰ, অসমৰ একাংশ বহুমুখী কি কয়, বহুমুখী প্ৰতিভা থকা সাংবাদিক ব্যক্তিৰ, আজি সেইকাৰণে কথাখিনি কওঁ বুলি ভাবিছোঁ। কালি অসমৰ কেইবাটাও সংবাদ গোষ্ঠীয়ে কৈছে যে সত্ৰ নগৰী মাজুলীত কেৰলৰ ধ্বনি শুনিছে আৰু তেওঁলোকে ইয়াক লৈ শংকা ব্যক্ত কৰিছে। কেইবাটাও, অলমষ্ট গোটেইকেইটাই, মই তথাপিও কেইবাটাও বুলি কৈছোঁ। কিন্তু সেই সংবাদ গোষ্ঠীকেইটাই বা সেই সাংবাদিকসকলে আমি যেতিয়া কওঁ আমাক তিৰস্কাৰ কৰে। আমাক তেওঁলোকে ভালকৈ মাতিবলৈও তেওঁলোকে ইচ্ছা নকৰে যেতিয়া আমি সেই কথাখিনি কওঁ। কিন্তু তেওঁলোকেও জানে কথাটো, তেওঁলোকেও বুজে সকলো যে হৈ কি আছে, কিন্তু তেওঁলোকে সেইটো ক'ব নোৱাৰে। কাৰণ আমাক যদি সেই বিষয়টোত এনকাৰেজ কৰে, আমাক যদি তেনেকুৱা বিষয়বোৰত সহযোগ কৰে, তেতিয়া ক'ৰবাত তেওঁলোক যে নাঙঠ, তেওঁলোক যে ভিতৰি ভিতৰি ফুপুলা, সেই কথাবোৰ ওলাই পৰিব। কিন্তু কালিৰ দিনটোত তেওঁলোক কৰিবলৈ বাধ্য, কাৰণ কাৰোবাক দেখুৱাব লাগিব, কাৰোবাক ক'ব লাগিব, কাৰণ এই বিষয়টোত কাৰোবাৰ ওচৰত গৈ কিবা বিচাৰিব লাগিব, এইটো দেখুৱাই পেলাই যে আমিও এইবোৰ কাম কৰি আছোঁ, আমিও সমাজক লৈ সচেতন। কিন্তু নিতৌ যিসকলে পুৱাৰ পৰা গধূলিলৈকে সেই বিষয়বোৰত আলোচনা কৰি আছে, সেই বিষয়বোৰত কথা পাতি আছে, পাৰিলে তেওঁলোকে সেই মানুহখিনিক কুকুৰ মেকুৰীৰ দৰেও সন্মান কৰিবলৈ বা কুকুৰ মেকুৰীৰ দৰেও জ্ঞান কৰিবলৈ চেষ্টা নকৰিব। তেওঁলোকে নিজকে খুব ধৰ্মনিৰপেক্ষ, খুব শান্ত সৌম্য বুলি প্ৰচাৰ কৰিব খোজে, কৰেও তেওঁলোকে। আমি হিন্দুৰ কথা কোৱাৰ লগে লগে, সনাতনৰ কথা কোৱাৰ লগে লগে আমাক উগ্ৰ বুলি ক'ব খোজে। নাম লৈ কৈছোঁ, কালি মই এখন প্লেট দেখা পাইছোঁ। আপোনালোকে সকলোকে শুভেচ্ছা জনাওক, আমাৰ কিনো সমস্যা আছে, আমাৰ ক'ব লগা একো নাই, কৰক। কোনোবাই যদি নিজক বিক্ৰী কৰি, নাঙঠ কৰি, নিজৰ মন মগজু বন্ধকত দি মূলহীন হৈ নৃত্য কৰিব খুজিছে, আমাৰ ক'ব লগা একো নাই। কিন্তু মোৰ কালি এটা বিষয়ত মোৰ খুব লাগি গ'ল গাত। তেওঁলোকে কৈছে, বৰদিনৰ ব্যাখ্যা কৰিছে, ভাল কৰিছে, আমি বেয়া পোৱা নাই। পবিত্ৰ বৰদিন, পবিত্ৰ ঈদ উল জুহা বুলি কয় নহয়। কিন্তু বেলেগ হিন্দুৰ কিবা অনুষ্ঠানত পবিত্ৰ শব্দটো লগাই পাইছেনে কোনোবা দিনা? খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে যিধৰণে ধৰ্ম পালন কৰিছে,
আমি এপ্ৰিচিয়েট কৰিছোঁ সকলোৱে। ইছলাম ধৰ্মী লোকসকলে তেওঁলোকৰ ধৰ্ম অনুষ্ঠান পালন কৰে, আমি এপ্ৰিচিয়েট কৰোঁ। কিন্তু যেতিয়াই হিন্দু ধৰ্মৰ কথা আহে, যেতিয়াই হিন্দু ধৰ্ম চিন্তা পৰম্পৰাৰ কথা আহে, তেতিয়াই আমি তিৰস্কাৰ কৰোঁ। হিন্দু ধৰ্মৰ কথা ক'লেই আমি সাম্প্ৰদায়িক হৈ যাওঁ, আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰশংসা কৰিলে বা ইছলাম ধৰ্মৰ প্ৰশংসা কৰিলে বা ইছলাম ধৰ্মৰ ফৰে ক'লে বা খ্ৰীষ্টিয়ান ধৰ্মৰ ফৰে ক'লে বা একো নক'লে, সেইবিলাক ধৰ্ম নিৰপেক্ষ হৈ যায়। বহুমুখীয়া নহয় এইটো কি বুলি ক'ব। আমি বাৰম্বাৰ কৈছোঁ, আমি সমাজখন সুস্থ সবল আৰু সংস্কাৰিত হোৱাটো বিচাৰোঁ। আপুনি যি পন্থ উপপন্থ পালন কৰি যি উপাসনা পদ্ধতিৰ দ্বাৰা আপোনাৰ মন মগজু সুস্থ হৈছে, আপুনি শান্তি পাইছে, আপুনি তাকে কৰক। ভগৱান তাত থাকে য'ত আপুনি শান্তিত আছে, তাতেই ভগৱান থাকে। কিন্তু সেই বুলি আপুনি কৰাটোৱেই কেৱল মাত্ৰ সত্য আৰু শুদ্ধ আৰু বাকীবোৰ অশুদ্ধ, আপোনাৰটোহে ধৰ্ম বাকীবোৰ অধৰ্ম, তেনে মানসিকতাৰে কাৰোবাক প্ৰৰোচিত কৰাটো ভুল। আমি তাৰ বিৰোধ কৰিছোঁ। আমি বিভিন্ন প্ৰক্ৰিয়াৰে ভয় খুৱাই, ভাবুকিৰে লোভ দেখুৱাই, সেৱাৰ নামত লোভ দেখুৱাই, নাই কাৰোবাৰ দুৰ্বল এজনক, কোনোবা দুৰ্বল এজনক সেই তেওঁৰ বিপদৰ সময়ত সহায় কৰি তেওঁক মানসিকভাৱে ব্যতিব্ৰস্ত কৰাটোৰ বিৰোধ কৰিছোঁ। এয়া প্ৰকৃত শান্তিৰ ঠাই হ'ব নোৱাৰে। প্ৰকৃত শান্তি বিচৰা মানুহে, প্ৰকৃত আধ্যাত্মিক মানুহে প্ৰকৃত ধৰ্মৰ কথা, ধৰ্মৰ তত্ত্ব অনুভৱ কৰিব পাৰেহে এনেকুৱা কথা ক'ব নোৱাৰে। কিন্তু তাতোতকৈ বেছি আচৰিত এইটোতহে হৈছোঁ যে কালি সকলোৰে ইমান জাতীয়তাবাদ জাগি উঠিল, ইমান ধৰ্মৰ প্ৰতি, ইমান অসমৰ প্ৰতি প্ৰেম জাগি উঠিল সেইসকল ব্যক্তিৰ আজি তেওঁলোকৰ বুকু কঁপিছে। আমি বহুতে লিখিছে, আমি অসমতেই আছোঁ নে, এইখন অসমেই নে, এনেকুৱা অৱস্থা হৈছে, তেনেকুৱা অৱস্থা হৈছে, সাংঘাতিক ধৰণে সামাজিক মাধ্যমত কালি এনেকুৱা লাগিছে বা। কিন্তু ভালো লাগিছে, কাৰণ ক'ৰবাত নহয় ক'ৰবাত মানুহখিনি ভিতৰৰ পৰা কিজানি চেতনাটো জাগ্ৰত হৈছে, সেইকাৰণে ভাল পাইছোঁ। কিন্তু এইটোহে ক'ম, যিখিনি মানুহে জীৱনৰ সমস্তখিনি দিয়ে কিছু কাম কৰিবলৈ চেষ্টা কৰিছে, কিনো কৈছে কথাবোৰ শুনিবলৈ চেষ্টা কৰিব, কিয় কৈছে কথাবোৰ শুনিবলৈ চেষ্টা কৰিব। যিকোনো তৰল কথা, পাতল কথা কিছুমানক লৈ আপোনালোক যিমান ব্যস্ত হৈ পৰে, মূল বিষয়বোৰ তাত হেৰাই যায়, মূল বিষয়বোৰ নোহোৱা হৈ যায়। আমাৰ মূল বিষয়বোৰ কি? মোৰ নাম সত্যৰঞ্জন বৰা, মোৰ নাম কিবা হুছেইন হ'ব পাৰিলেহেঁতেন, কিয় নহয়, কিয় নহ'ল? মোৰ নাম মাইকেল জেকচনো হ'ব পাৰিলেহেঁতেন, কিয় হোৱা নাই? বা মাইকেল জেকচনৰ নাম সত্যৰঞ্জন বৰা কিয় নহ'ল? কিয় তেওঁৰ নাম মাইকেল জেকচন হ'ল? নহয়, এই কথাবোৰেইতো আমাৰ সংস্কৃতি, এইবোৰেই আমাৰ স্বকীয়তা। এইবোৰেই যদি নাথাকে, এইখিনিকে যদি আমি মূল সুঁতিৰ পৰা শান্তিৰে সুস্থভাৱে সবলভাৱে ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে সত্যৰঞ্জন বৰা হোৱাৰ কি মূল্য আছে কওকচোন? আপুনি কোনোবা কিবা হোৱাৰ কি মূল্য আছে? এবাৰ কথাবোৰ বুজক। আমি আপোনালোকৰ কাৰণে আমি অগ্ৰাহ্য, অগ্ৰহণীয় নহয়, তিৰস্কাৰৰ যোগ্য হ'ব পাৰোঁ, কোনো কথা নাই, আমাৰ ক'বলগীয়া একো নাই। কিন্তু যিবোৰ কথা যিবোৰ সময়ত আলোচনা কৰিব লাগে সেইবোৰ আলোচনা কৰিব। কোনোবাই অন্ততঃ কথা কিছুমান ক'বলৈ চেষ্টা কৰিছে, আপোনালোকে ক'ব পৰা নাই, নালাগে ক'ব। কোনোবাই ক'বলৈ চেষ্টা কৰিছে, পাৰিলে সহযোগ কৰিব, আৰু যদি নোৱাৰে অন্ততঃ তিৰস্কাৰ নকৰিব, অৱজ্ঞা নকৰিব, অৱহেলা নকৰিব। কাৰণ আপোনালোক জনাত সকলোৱে সকলো জানে, সকলোৱে সকলো বুজে, সকলোৱে দেখি আছে, সকলোৱে শুনি আছে, সকলোৱে অনুভৱো কৰি আছে। কিন্তু তাৰ পিছতো ক'ৰবাত আমি নিজস্বতা হেৰুৱাই নাঙঠ হৈছোঁ। আৰু যেতিয়া নিজেই নাঙঠ হৈ পেলাই কাপোৰ খুলি মাছ ৰাস্তাত নৃত্য কৰিবলৈ আৰম্ভ কৰে, তেতিয়া বেলেগে কোনেও একো কৰিব নোৱাৰে। দিয়ক, ভালে থাককচোন। ক'বলৈ কিবা কিবি আছিল, মানে ক'বও কিবা খুজিছিলোঁ, কিন্তু আপোনালোকৰ অসমৰ সমাজৰ নহয় একাংশ ব্যক্তিৰ স্বৰূপবোৰ দেখি, একাংশ সংবাদ মাধ্যমৰ তথৈবচ অৱস্থাটো দেখি, আৰু সকলোকে সন্তুষ্ট কৰিবলৈ যোৱা যিটো প্ৰৱণতা, আৰু নিজৰ সুবিধা ল'বলৈ চেষ্টা কৰি যে বিভিন্ন সময়ত চল চাই কঠীয়া পৰা নাই
যেন তেওঁলোকো একোটা ৰাজনৈতিক দলহে নহ'লে কোনোবা বেপাৰীহে তেনেকুৱা যেন আচৰণ কৰা দেখি বৰ হাঁহি উঠিছে আৰু পুতৌ জন্মিছে আপোনালোকলৈ কাৰণ আমি তাতে আছোঁ য'ত আছোঁ অকলে হ'লেও তাতে আছোঁ য'ত আছোঁ আৰু তেনেকেই থাকিম য'তে আছোঁ তাতে থাকিম আপোনালোকো ভালে থাকক মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ